নিশ্চয়কৈ চাওক এটা বা দুটা দিন নহয় বিগত 15টা দিন ধৰি ধাৰাবাহিকভাৱে 108 কৰ্মীসকলে তেওঁলোকে দিন ৰাত একাকাৰ কৰি প্ৰতিবাদ কৰি আছে 15টা দিন কোনো সহজ কথা নহয় তেওঁলোকে নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীৰে চাকৰি নিয়মীকৰণৰ কাৰণে তেওঁলোকে প্ৰতিবাদ কৰিছে সেই 1 তাৰিখৰ পৰা আজি কপতি তেওঁলোকে বিভিন্ন পন্থাৰে চৰকাৰক তেখেতসকলৰ দাবীসমূহ জনাই আহিছে জিভিকে নামৰ যিটো বহিৰাগত কোম্পানী আছে সেই কোম্পানীটোৱে ইতিমধ্যে 800 গৰাকী কৰ্মীক বৰখাস্ত কৰি দিছে মুঠ প্ৰায় 3000 গৰাকী কৰ্মী আছে প্ৰায় 3000টা পৰিয়াল সেই পৰিয়ালৰ ইতিমধ্যে ভৱিষ্যত আহি পৰিছে আমি দেখুৱাইছো এইসকলে হৈছে সেইসকল 108ৰ কৰ্মচাৰী ইতিমধ্যে তেখেতসকলে সন্মুখত এনেদৰে থালি বাতি লৈ তেওঁলোকে এই মুহূৰ্তত প্ৰতিবাদ কৰিব লগা হৈছে 15 দিন হ'ল তেওঁলোকে 15 দিন হ'ল কিন্তু তেওঁলোকৰ প্ৰতিবাদৰ ভাষা চৰকাৰ হওক বা প্ৰশাসনে বুজি পোৱা নাই জিভিকে নামৰ যিটো বহিৰাগত কোম্পানী সেই বহিৰাগত কোম্পানীটোৰ বিৰুদ্ধে তেওঁলোকৰ বহু ক্ষোভ আছে কাৰণ বছৰ বছৰ ধৰি 2008 চনৰ পৰা প্ৰায় 17টা বছৰ তেওঁলোকে অসমৰ স্বাস্থ্য খণ্ডৰ প্ৰতি তেওঁলোকে সেৱা আগবঢ়াই আহিছে কিন্তু তেওঁলোকৰ আজি কোপতি যিমানখিনি কষ্ট কৰিলে কিন্তু কষ্টৰ মূল্য বুজি নাপালে আমি দেখুৱাইছো এনেকুৱা দিন আহি পৰিছে আজিৰ দিনত তেওঁলোকে সন্মুখত এনেকৈ থালি বাতি লৈ প্ৰতিবাদ কৰিব লগাত পৰিছে প্ৰতিদিনাই অভিনৱভাৱে তেওঁলোকে প্ৰতিবাদ কৰি আহিছে মই ইতিমধ্যে উল্লেখ কৰিছোৱেই যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় কেইবা শতাধিক যি 108 কৰ্মী আছে সেই 108 কৰ্মীসকল ওলাই আহিছে আৰু সকলে নিজৰ প্ৰাপ্যৰ কাৰণে এই মুহূৰ্তত প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে আমি 108 কৰ্মীসকলৰ কাষলৈ যাম কথা পাতিবলৈ চেষ্টা কৰি মই ইতিমধ্যে উল্লেখ কৰিছো যে বছৰ পিছত বছৰ ধৰি তেওঁলোকে নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে প্ৰতিবাদ কৰি আছে কিন্তু প্ৰতিবাদৰ ভাষা চৰকাৰে বুজি পোৱা নাই মই আপোনাৰ কাষলৈ আহিছো 15 দিন হ'ল 15 দিন কোনো সহজ কথা নহয় প্ৰতিবাদ কৰি আছে কিন্তু আপোনাৰ প্ৰতিবাদৰ ভাষা বুজি পোৱা নাই আপোনাৰ মূল দাবীসমূহ কি আমাৰ মূল দাবীসমূহ আমি 15 দিন ধৰি আজি চিউৰি আছো সচলৰ নিচিনা প্ৰতিবাদস্থলীত সঁচাকৈ আমি মৰ্মাহত হৈছোঁ যে এইখন চৰকাৰে কমচে কম জিভিকে ইএমআৰ নামৰ যিটো বহিৰাগত প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানটোক তেখেতসকলে যদি এবাৰ এটা ভাবুকি দিয়ে তেখেতসকলে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে আপোনালোকসকলে জ্ঞাত যে মুখ্যমন্ত্ৰীয়ে যে টেণ্ডাৰ মতে জিভিকে ইএমআৰক যিখিনি ধন দিব লাগে সেই ধন ইতিমধ্যে প্ৰত্যেক বছৰে মুকলি কৰি দি আছে আৰু সেইমতে জিভিকে ইএমআৰ নামৰ যিটো কোম্পানী সেইটো আমাৰ কৰ্মচাৰীখিনিক মানে ৰামঠগন দি আহিছে আজিলৈকে আমাৰ যিটো ইনক্ৰিমেণ্ট দিব লাগে সেই ইনক্ৰিমেণ্টটো তেখেতসকলে আমাক দিয়া নাই 2 নম্বৰ কথাটো হৈছে কি আমাৰ যিটো বছৰি বোনাছ দিব লাগে বোনাছ দিয়া নাই আমাৰ কৰ্মচাৰীখিনি আজিলৈকে এই ঠাণ্ডাৰ দিনত তেখেতসকলে ক'ব নোৱাৰে যে এযোৰ জোতা দিছোঁ এওঁলোকক ডিউটি কৰিবলৈ এটা ভাল এযোৰ ইউনিফৰ্ম দিছোঁ এনেকুৱা কোনো নজিৰবিহীন ঘটনা নাই আমাৰ ক্ষেত্ৰত আপোনালোকক এইবিলাক কথা আমি আজিলৈকে কোৱা নাছিলোঁ যে এতিয়া আমি সঁচাকৈ মৰ্মাহত হৈছোঁ 15 দিন ধৰি আমাৰ ভাষা আমাৰ শব্দ আমাৰ পৰিয়াল আজি কেনেকৈ ঘৰত কান্দি আছে কেনেকৈ আজি আমি 15টা দিন চলি আছোঁ আমাৰ শিশুসকলক আমি বিদ্যালয়ত মাচুল দিব পৰা নাই আমাৰ ল'ৰা ছোৱালীক ভালকৈ এসাঁজ খুৱাব পৰা নাই আমাৰ মানুহবিলাকে ভালকৈ এযোৰ কাপোৰ পিন্ধিব পৰা নাই এই ঠাণ্ডাৰ দিন আহিছে এযোৰ ভাল কাপোৰ ল'ব পৰা নাই এনেকুৱা এটা পৰিৱেশত আমি ভুগি আছোঁ আমি 12 ঘণ্টাকৈ ডিউটি কৰোঁ কত শ্ৰম আইন মতে কোনো নিয়ম নাই কিন্তু আমি অতিৰিক্তভাৱে 12 ঘণ্টা ডিউটি কৰোঁ যে আমি কিবা এটা ভাল মজুৰি পাওঁ যাতে সেই মজুৰিটোৰ ওপৰত লক্ষ্য ৰাখিয়ে আমি এই 12 ঘণ্টা ডিউটি কৰিবলৈ আহিছিলোঁ কিন্তু আমি 12 ঘণ্টাৰ সলনি তেওঁলোকে আমাক 10 ঘণ্টাৰহে চেলাৰী দি আছে কোম্পানী নিয়ম বুলি কৈছে তেওঁলোকে কিন্তু এনেকুৱা হোৱাৰ কাৰণে আমি সঁচাকৈ মানে বৰ মৰ্মাহত হৈছোঁ আৰু বৰ মানে আঘাতপ্ৰাপ্ত হোৱাৰ নিচিনা আমি মানে অন্তৰাত্মাই কান্দি আছে আৰু আমি এতিয়া এটাই কথা আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমি আশা কৰোঁ যে এই চৰকাৰখনে বা এই জিভিকে এমআৰআই নামৰ যিটো কোম্পানী এই কোম্পানীটো কি কাৰণত কি সংগ ৰাখি তেওঁলোকে যেন একো মানে আজিলৈকে পদক্ষেপ গ্ৰহণ কৰিবলৈ এটা অৰ্ডাৰ কৰিব পৰা নাই এইটোত মানে কিবা যে ষড়যন্ত্ৰ থকা আমাৰ অনুমান হৈছে এইটো আমি আচলতে আমি সঁচাকৈ দুখ প্ৰকাশ কৰিছোঁ আৰু আজি চাওক আপোনালোকে 3000 পৰিয়ালৰ লগতে 3000 আমাৰ কৰ্মচাৰী আহি আজি চচলত 15 দিন ৰাতি একাকাৰ কৰি কিন্তু আপোনালোকে নাভাবিব যে আমাৰ ল'ৰাই 15 দিন নহয় আজি 15 বছৰ নহয় 17 বছৰ কাম কৰিলে দিন ৰাতি একাকাৰ কৰি আমাৰ ল'ৰাই ৰাতি নখোৱাকৈ ডিউটি কৰে আমাৰ ল'ৰাই ক'ভিডৰ সময়ত এখন হোটেলত গ'লে আমাক খাদ্য নিদিয়ে আমাৰ ড্ৰেছ জৰা দেখিলে হোটেলখন বন্ধ কৰি দিয়ে তাতকৈ মৰ্মান্তিক আমাৰ একো নাই আজি আমাৰ পৰিয়াল আহি 15 দিন ইয়াতে অকলশৰে কান্দি কান্দি আমাৰ ল'ৰাই আজি আছে কিন্তু আমি হোটেলত গ'লে ক'ভিডৰ সময়ত আমাক উলিয়াই দিয়ে দোকানৰ পাত্তাটো বন্ধ কৰি দিয়ে তাতকৈ আৰু দুখৰ বিষয় নাই এইখন চৰকাৰে এটা কথা অনুভৱ কৰিব লাগিছিল যে যিটো বহিৰাগত প্ৰতিষ্ঠানক দিছে তেখেতক একাষাৰ কথাতে মুখ্যমন্ত্ৰীয়ে ৰাখি ল'ব পৰা ক্ষমতা ৰাখিব লাগিছিল আমি মুখ্যমন্ত্ৰীক কৈছোঁ আপুনি অসমৰ উন্নতি কৰিছে আপুনি অসমৰ ডেভেলপমেণ্ট কৰিছে কিন্তু আমাৰ এই পৰিয়ালকেইটাৰ কথা আপুনি কিয় এবাৰ ভবা নাই আপুনি এই কথাটো এবাৰ অনুভৱ কৰক যে এই ল'ৰাখিনি কি কৰি খাব এই পৰিয়ালকেইটা কি খাব এইখিনি অসমৰ থলুৱা শিক্ষিত ল'ৰা ইয়াত BSc BCom MCom ল'ৰা আছে আপোনালোকে ভাবক প্ৰত্যেকটো ল'ৰাই আমাৰ ডিগ্ৰী কমপ্লিট কৰা ল'ৰা ইয়াত কোনো একদিনীয়া দুদিনীয়া কৰি মানে মেট্ৰিকুলেট পাছ কৰা ল'ৰা নাই আপোনালোকে নাভাবিব
আজি যিবিলাক তেওঁলোকে 108ত নতুনকৈ কাৰোবাক হাজিৰা দি লগাইছে, এইটো বৰ লজ্জাজনক কথা। আমি মানুহক ক'বলৈ আমাৰ লাজ লাগিছে। তাত মাত্ৰ আধা ঘণ্টা ট্ৰেইনিং কৰাই তেওঁলোকে গাড়ীখনত তুলি দিছে, আৰু সেনেকুৱা মানুহৰ হাতত যে কিমান মানুহৰ মৃত্যু হ'ব আমি কিন্তু ভাবিব পৰা নাই। আমি নিজকে আচৰিত হওঁ যে এটা শিশুক কিমান অক্সিজেন লেভেল দিব লাগিব, এটা মানুহক কিমান নিমুলাইজ কৰাতে কিমানখিনি ড'জ দিব লাগিব। এই বিষয়কেইটা এটা টেম্পাৰেচাৰ যদি থাৰ্মোমিটাৰটো ব্যৱহাৰ কৰাতে এটা শিশুৰ যদি 105 ডিগ্ৰীলৈকে জ্বৰ উঠে, তেতিয়াহ'লে তাক পেৰাচিটামল ড'জটো কিমান দিব লাগিব। এই বিষয়বিলাক আমাৰ অন্তৰাত্মাই কান্দি আছে। আমি জানিছোঁ যে ইহঁতে অসমৰ বহুত মানুহক হত্যা কৰিব ওলাইছে এইটো জিভিকে মাৰাই। এনেকুৱা এইটোৱে কৈছোঁ চৰকাৰক, আমাক চাকৰি নালাগে যদি নিদিয়ে যদি নাই, কিন্তু অসমৰ আই মাতৃসকলক আপোনালোকে অনুভৱ কৰক যে অসমৰ আই মাতৃসকলে আজি কিন্তু চট পতাই আছে। এটা গৰ্ভৱতী মহিলা যদি গাড়ীৰ ভিতৰত যদি গৰ্ভৱতী শিশুটোৰ মূৰটো ওলাই আহে, তেতিয়া সেই গৰ্ভৱতী মহিলাগৰাকী কেনেকৈ চট পতাই থাকে, কোনটো পজিশ্যনত ডেলিভাৰী কৰাব লাগিব। নিশ্চয়কৈ শচীন, এটা কথা ক'ব লাগিব যে তেওঁলোকৰ ক্ষোভ আছে, অভিযোগ আছে, আৰু তেওঁলোকৰ বহুকেইটা দাবী আছে, কিন্তু সেই দাবীসমূহৰ প্ৰতি তেওঁলোকৰ ক্ষোভৰ প্ৰতি, তেওঁলোকৰ এই বিদ্ৰোহৰ প্ৰতি কোনেও যেন গুৰুত্ব আৰোপ কৰা নাই, সেয়াই পৰিলক্ষিত হৈছে। পৰৱৰ্তী সময়ত চৰকাৰ তথা প্ৰশাসন তথা NHN কৰ্তৃপক্ষই তেওঁলোকৰ এই প্ৰতিবাদলৈ কেনেধৰণেৰে গুৰুত্ব আৰোপ কৰে সেয়া সময় সাপেক্ষে হ'ব লক্ষণীয়। ধন্যবাদ জনাইছোঁ শচীন শ্যামন্ত বৰা।